বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কালি অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত উপস্থিত হয়। ভাৰত আৰু ৰাছিয়াই 2030 চনলৈকে 1000 কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দেশত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ অনুকূল তন্ত্ৰ গঢ়ি তোলাৰ বাবে অধিক সংস্কাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। ভাৰতীয় মহিলা ক্ৰিকেট দলে কালি চেন্নাইত অনুষ্ঠিত 3খনীয়া টি-20 শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক 10 উইকেটত পৰাস্ত কৰে আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি হাৰাৰে স্পৰ্টছ ক্লাবত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কালি অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত উপস্থিত হয়। দুদিনীয়া ৰাছিয়া ভ্ৰমণ সামৰি দেশখনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে বিপুলভাৱে আদৰণি জনায়। বিগত 41 বছৰত এয়া কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ। শ্ৰীমোদীয়ে আজি অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ৱান ডেৰ বেলেনক সাক্ষাৎ কৰিব আৰু চেঞ্চেলৰ কাৰ্ল নেহমৰৰ সৈতে আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰী মোদী আৰু চেঞ্চেলৰ নেহমৰে ভাৰত আৰু অষ্ট্ৰিয়াৰ বিশিষ্ট ব্যৱসায়ীসকলক সম্বোধন কৰিব। শ্ৰীমোদীয়ে ভিয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব। যোৱা নিশা শ্ৰীমোদীয়ে চেঞ্চেলৰগৰাকীয়ে আয়োজন কৰা নৈশভোজত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বিপুল আদৰণিৰ বাবে সামাজিক মাধ্যমযোগে চেঞ্চেলৰগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কৈছে যে তেওঁ আজি হ'বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে দুয়োখন দেশে গোলকীয় হিতৰ বাবে কাম কৰি যাব। অষ্ট্ৰিয়া ভ্ৰমণৰ পূৰ্বে শ্ৰীমোদীয়ে যোৱা দেওবাৰে কয় যে দুয়োখন দেশে গণতন্ত্ৰ, স্বাধীনতা আৰু আইনৰ শাসনৰ উমৈহতীয়া প্ৰমূল্যৰাজিৰ ভিত্তিত ঘনিষ্ঠ সহযোগিতা গঢ়ি তুলিব। ভাৰত আৰু ৰাছিয়াই 2030 চনলৈকে 1000 কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দুয়োখন দেশে ভিন ভিন ক্ষেত্ৰত সহযোগিতাৰ বাবে 9খন চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন, মানচিত্ৰ বিজ্ঞান, ধ্ৰুৱীয় গৱেষণা, বিনিয়োগ, বাণিজ্য আৰু ভেষজ অন্যতম। নতুন দিল্লী আৰু মস্কো মহলে লগতে প্ৰচাৰ ভাৰতী আৰু টিভি নৱষ্টিৰ মাজত প্ৰচাৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। মস্কোত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভ্লাডিমিৰ পুটিনৰ মাজত হোৱা বৈঠকত ঘাইকৈ অৰ্থনৈতিক সহযোগিতাৰ বিষয় লৈ আলোচনা হয়। আলোচনাত ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰ, ব্যাপক ব্যৱসায় বাণিজ্য, মূলধনী সম্পৰ্ক, শক্তি, বিজ্ঞান আৰু প্ৰযুক্তি সহযোগিতা, প্ৰতিৰক্ষা আৰু সুৰক্ষা খণ্ডত দুয়ো দেশৰ মাজত সহযোগিতাৰ বিভিন্ন দিশ সামৰি লোৱা হয়। শ্ৰী কোৱাট্ৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভ্ৰান্তিৰে ৰাছিয়াৰ সেনাবাহিনীত অন্তৰ্ভুক্ত ভাৰতীয় নাগৰিকসকলক শীঘ্ৰেই মুকলি কৰি দিয়াৰ বিষয়টোক আলোচনাত উত্থাপন কৰে। তেওঁ কয় যে ৰাছিয়াই শীঘ্ৰে সকলো ভাৰতীয় নাগৰিকক দেশখনৰ সেনাবাহিনীৰ সেৱাৰ পৰা অব্যাহতি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিদেশ সচিবগৰাকীয়ে কয় যে দুয়োগৰাকী নেতাই চেন্নাই ভ্লাডিভষ্টক কৰিডৰ নামেৰে জনাজাত প্ৰস্তাৱিত নতুন পূব কৰিডৰ সম্পৰ্কে আলোচনা কৰে। দুয়োগৰাকী নেতাই লগতে উভয় দেশৰ ভিন ভিন ক্ষেত্ৰত বিকাশৰ সৈতে জড়িত অৰ্থনৈতিক ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিশেষভাৱে আলোচনা কৰে। ভাৰতত কৃষিজাত সামগ্ৰী উৎপাদনৰ সৈতে জড়িত সাৰৰ যোগানৰ বিষয়টো আলোচনাত স্থান লাভ কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু শ্ৰী পুটিনে ভাৰত ইউৰেছিয়া অৰ্থনৈতিক সংঘ বাণিজ্য আৰু সামগ্ৰী চুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা আৱশ্যকতালৈও আলোচনা কৰে। দেশত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ অনুকূল তন্ত্ৰ গঢ়ি তোলাৰ বাবে অধিক সংস্কাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। গুণগত সংস্কাৰ সন্দৰ্ভত অনুষ্ঠিত আলোচনা চক্ৰত ভাৰ্চুৱেল মাধ্যমেৰে দিয়া ভাষণত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানে এই কথা উল্লেখ কৰে। তেওঁ প্ৰতিৰক্ষা নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ আৱশ্যকতাত আৰু এই লক্ষ্যত উপনীত হোৱাৰ বাবে সকলো অংশীদাৰ বিশেষকৈ স্বদেশী প্ৰতিৰক্ষা উদ্যোগৰ উল্লেখযোগ্য ভূমিকাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ভাষণ দি গুণগত নিশ্চয়তাৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল RS ৰিনে ব্যৱসায়িক সুচলতাৰ লগতে আত্মনিৰ্ভৰ ভাৰতক উৎসাহ যোগোৱাৰ বাবে তেওঁৰ সংস্থাই গ্ৰহণ কৰা বিভিন্ন সংস্কাৰৰ কথা উল্লেখ কৰে। এই আলোচনা চক্ৰত 250টাতকৈও অধিক উদ্যোগৰ প্ৰতিনিধি, FICCI, এছ'চেম আৰু CCIৰ দৰে উদ্যোগ গোটৰ সদস্যৰ লগতে বহু ব্যক্তিয়ে ভাগ লয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। अब आएगा देश में न्याय का नया दौर, दंड नहीं अब न्याय पर होगा सबका जोर। विकसित भारत का ये है नया अध्याय, सबसे समान व्यवहार मिलेगा सबको न्याय।
सरल है, सुलभ है पारदर्शी, तकनीकी युक्त है और है स्वदेशी। इसमें है महिलाओं बुजुर्गों का सम्मान, शामिल है इसमें जन जन की आन। साथ इसके चलने का देश पर चढ़ा जुनून, ये है आजाद भारत के अपने कानून। প্ৰফেচাৰ ডক্টৰ সৌম্য স্বামীনাথক জনকল্যাণৰ ভিত্তিত ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ প্ৰধান উপদেষ্টা হিচাপে প্ৰফেচাৰ স্বামীনাথনে কাৰ্যসূচীৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সামগ্ৰিক ৰণনীতিৰ সন্দৰ্ভত কাৰিকৰী পৰামৰ্শ আগবঢ়াব। তেওঁ লগতে নীতিগত নিৰ্দেশাৱলী আৰু আৱশ্যকীয় উপায় তথা গৱেষণা নীতি সন্দৰ্ভতো পৰামৰ্শ দিব। তেওঁ সমগ্ৰ বিশ্বৰ আগশাৰীৰ প্ৰতিভাশালী বিশেষজ্ঞ গোট গঠনৰ ক্ষেত্ৰতো সহায় আগবঢ়াব। ডক্টৰ স্বামীনাথনে এই কাৰ্যসূচীৰ প্ৰভাৱৰ মূল্যায়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়, ৰাজ্যিক স্বাস্থ্য বিষয়া আৰু উন্নয়ন সহযোগীসকলক সহায় কৰিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে প্ৰাক্তন খেলুৱৈ তথা বিশ্বকাপ বিজেতা গৌতম গম্ভীৰক পুৰুষ দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে। BCCIৰ সম্পাদক জয় শ্বাহে কালি সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰে। শ্ৰী গম্ভীৰে মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ ঠাই ল'ব। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICCয়ে ভাৰতীয় বেগী বলাৰ জছপ্ৰীত বুমৰাহক চলিত বৰ্ষৰ জুনৰ বাবে ICCৰ মাহটোৰ পুৰুষ খেলুৱৈ হিচাপে ঘোষণা কৰিছে। জছপ্ৰীত বুমৰাহে সদ্য সমাপ্ত T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ 8খন খেলত 15কৈ উইকেট দখল কৰিছিল। খেলুৱৈগৰাকীক প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট হিচাপেও ঘোষণা কৰা হৈছিল। আনহাতে ICCয়ে ভাৰতীয় মহিলা দলৰ উপ অধিনায়ক স্মৃতি মান্ধানাক জুনৰ বাবে ICC মাহটোৰ মহিলা খেলুৱৈ হিচাপে ঘোষণা কৰিছে। খেলুৱৈগৰাকীয়ে ইংলেণ্ডৰ মায়া বাউচাৰ আৰু শ্ৰীলংকাৰ উইস্মি গুণাৰত্নিক চেৰ পেলাই এই কৃতিত্ব অৰ্জন কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগবঢ়োৱা আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে মান্ধানাই এই সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে। ভাৰতীয় মহিলা ক্ৰিকেট দলে কালি চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক 10 উইকেটত পৰাস্ত কৰে। ভাৰতে 85 ৰানৰ বিজয়ৰ লক্ষ্যৰে খেল আৰম্ভ কৰি 10 অভাৰ আৰু 5টা বলত এটা উইকেট নেহেৰুৱাকৈ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এই জয়েৰে ভাৰতে শৃংখলাত 1-1ৰ ফলাফলত সমতা স্থাপন কৰে। ভাৰতৰ হৈ অপেনাৰ স্মৃতি মান্ধানাই 40টা বলত 54 আৰু শেফালী বাৰ্মাই 25টা বলত 27 ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 17 অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই 84 ৰান কৰে। উল্লেখযোগ্য যে দ্বিতীয়খন খেল বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হৈছিল। ভাৰতৰ পূজা বস্ত্ৰাকৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। খেলুৱৈগৰাকীক লগতে শৃংখলাত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ স্বীকৃতিস্বৰূপে প্লেয়াৰ অব দ্য ছিৰিজ হিচাপেও ঘোষণা কৰা হয়। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি হাৰাৰে স্পৰ্টছ ক্লাবত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। শৃংখলা দুয়োটা দলে একোখনকৈ খেলত জয়লাভ কৰিছে। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় যুৱ দলটোৱে আজিৰ খেলখনত জয়লাভ কৰি শৃংখলাত অগ্ৰগতি লাভৰ চেষ্টা চলাব। ইপিনে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে জিম্বাবৱে ক্ৰিকেট আৰু জিম্বাবৱে পৰ্যটনৰ সহযোগত ভাৰতীয় ক্ৰিকেট দলৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে কালি হাৰাৰে বন্যপ্ৰাণী ভ্ৰমণৰ আয়োজন কৰে। BCCIয়ে সামাজিক মাধ্যমত এই ভ্ৰমণৰ ফটো আপলোড কৰিছে। জাৰ্মানীৰ মিউনিখৰ আলিয়ান্স এৰেনাত যোৱা নিশা অনুষ্ঠিত ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্পেইনে ফ্ৰান্সক 2-1 গলত পৰাস্ত কৰে। ফ্ৰান্সৰ হৈ কালো মুৱানিয়ে খেলৰ প্ৰথমাৰ্ধত দলটোৰ হৈ একমাত্ৰ গলটো দিয়ে। স্পেইনৰ হৈ লেমিন য়ামাল আৰু জুলছ কোণ্ডে 2টা গল দিয়ে। BVB ষ্টেডিয়াম ডৰ্টমুণ্ডত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ড নেদাৰলেণ্ডছৰ মুখামুখি হ'ব। অহা সোমবাৰে প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কালি অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত উপস্থিত হয়। ভাৰত আৰু ৰাছিয়াই 2030 চনলৈকে $1000 কোটি বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দেশত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ অনুকূল তন্ত্ৰ গঢ়ি তোলাৰ বাবে অধিক সংস্কাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। ভাৰতীয় মহিলা ক্ৰিকেট দলে কালি চেন্নাইত অনুষ্ঠিত 3খনীয়া T20 শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক 10 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি ইমানেই।